বাতিল কৰক অসমৰ পৰা বাতিল কৰক উপমন্ত্ৰী কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচা মাধুপুৰত নাগৰিকত্ব সংশোধনী আইন আমি কাৰ বিৰোধিতাই আমি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ। আমাৰ স্পষ্ট কথা, কাৰ বাতিল কৰিবই লাগিব। অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কাৰ বাতিল কৰিব লাগিব। ইতিমধ্যে 1971 চনৰ 31 মাৰ্চলৈকে অসমে বিদেশী বোজা গ্ৰহণ কৰিছে আৰু এতিয়াৰ পৰা কিন্তু আৰু বিদেশী বোজা গ্ৰহণ নকৰে। একদম স্পষ্ট কথা। ভাৰতবৰ্ষৰ অন্য প্ৰান্তত যিকোনো প্ৰান্তত কাৰ বলবৎ কৰক আমাৰ তাত ক'বলগীয়া কথা নাই, কিন্তু অসমত গ্ৰহণ কৰা নহ'ব, এয়া স্পষ্ট কথা। গতিকে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু কাৰ অসমীয়াই কোনো পৰ্যায় নামানে, কাৰ অসমীয়া যুৱ মঞ্চ নামানে। পূৰ্বতো অসমীয়া যুৱ মঞ্চত দাবী জনাই আহিছোঁ যে প্ৰতিবাদ কৰি আহিছোঁ, কাৰ আমি কোনো পৰ্যায় নামানো, অসমীয়াই নামানে। একদম স্পষ্ট কথাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এটা কথা স্পষ্ট কৰিব লাগিব, যদি ইয়াতকৈ ভয়াৱহ ৰূপত কিন্তু কাৰ্যসূচী আমি ল'বলৈ আমি বাধ্য হ'ম। সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে কাৰ বাতিল কৰিব লাগিব। সম্পূৰ্ণৰূপে নাগৰিকত্ব সংশোধনী আইন কাৰ বাতিল কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চৰ পৰা আমাৰ দাবী উত্থাপন কৰিছোঁ। অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, জয় অসম, আমি নামানো, অসমৰ পৰা বাতিল কৰক, অসমৰ পৰা বাতিল কৰক, আমি নামানো, আমি নামানো, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।